আৰু এয়া হৈ গ'ল মোৰ কণী আৰু আটাৰ মিশ্ৰণেৰে বনোৱা কণী চপ আৰু এইটো বেছি থকাখিনি ইয়াত পকৰি বনাই দিলোঁ এতিয়া আহিলোঁ পাকঘৰলৈ আৰু পাকঘৰৰ কামত ধ্যান দিবলৈ আমি সময় নাপাওঁ গতিকে আজি দেওবাৰ গতিকে অকণমান চাফ চিকুণ কৰি লওঁ বুলি ভাবিছোঁ কাৰণ পাকঘৰলৈ আমাৰ অন গাই কাম কৰি আছে এইবোৰ ঘাঁহ চাহ উঘালি আছে আৰু এইফালে মই উঘালিলোঁ এইখিনি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি আশা কৰোঁ সকলোৰে ভাল নিশ্চয় বৰ্তমান মোৰো ভাল আৰু এয়া আজি চাওকচোন দেওবাৰ দিনটোত সকলোৱে আজৰি হয় আমিও অকণমান আজৰি হৈছোঁ মানে তেনেকুৱা নহয় আৰু গোটেই দিনটো মানে নিজৰ ইচ্ছামতে কি কৰিম আৰু আজি আৰু স্কুলবিলাকো বন্ধ হৈ আছে কৰ্মস্থলীও বন্ধ হৈ আছে যিহেতু দেওবাৰ ফ্ৰী এই বুলিয়ে ক'লোঁ যে মানে দোকানতো ভিৰ হত্যা অকণমান কমতি হয় কাৰণ স্কুলবিলাক বন্ধ থাকিলে আমাৰ তেনেই ওচৰতে বিদ্যালয়সমূহ আছে যে গতিকে তালৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক সকলো স্কুললৈ দোকানলৈ আহে গতিকে সেয়ে আজি অকণমান কমতি হ'ব সেয়ে মই অকণমান নিজকে ফ্ৰী বুলি ভাবোঁ সেয়ে আজি দিনটো বহুত কাম কৰিছোঁ মানে কৰিলোঁৱেই ৰাতিপুৱাৰ পৰা আৰু এতিয়াও কৰি আছোঁ আপোনালোকক দেখাম মই কি কৰিম আৰু কি কৰোঁ আপোনালোকে চাই যাব শেষলৈকে যিহেতু আজি বিশেষ কিবা কিবি বনাম মানে খোৱা বস্তু আপোনালোকক দেখাম দেই সেইজোপা দেখিছেনে এয়া অপৰাজিতা ফুলি আছে আৰু মই বাৰীতো আজি বহুত কাম কৰিলোঁ আৰু কৰি আছে মানে মানুহ এজনে যি অংগাই তেওঁৰ লগতো মই সহযোগ কৰি আছোঁ আৰু দেখাছোঁ আপোনালোকক বতৰটো চাওক এয়া ডাৱৰ কৰি আছে বৰষুণ মানে অকণমান এনেই অলপকৈ দুটুপকৈ পৰি আছে আৰু ডাৱৰ হৈ আছে এয়া এতিয়া আহিলোঁ পাকঘৰলৈ আৰু পাকঘৰৰ কামত ধ্যান দিবলৈ আমি সময় নাপাওঁ গতিকে আজি দেওবাৰ গতিকে অকণমান চাফ চিকুণ কৰি লওঁ বুলি ভাবিছোঁ কাৰণ পাকঘৰটো চফা হৈ থাকিলেহে ভাল লাগে পৰিষ্কাৰ হৈ থাকিলে এনেকুৱা ৰেগবিলাক প্ৰায় প্ৰত্যেকৰ ঘৰতে থাকেই চাগে আৰু ৰেগবিলাক বহুত লেতেৰা হৈ যায় আৰু মই আজি এতিয়া একেবাৰে নতুন কৰি পেলালোঁ দেখিছেনে চিকচিকীয়া কৰি পেলালোঁ এইডাল ধুই ল'লোঁ ৰাতিপুৱাই ধুই মেলি একদম পূৰা চফা কৰি ল'লোঁ আৰু ডাৰ্জবিলাক দেখিছেনে একদম লেতেৰা হৈ আছিলে এইখিনিও চফা কৰি ল'লোঁ এতিয়া ইয়াতে যিমান টেমা টুমলি আছিলে চব উলিয়াই মেলি সেইবিলাকো চফা কৰিলোঁ আৰু এনেদৰে যদি পৰিষ্কাৰ কৰি ৰাখে নিজৰ ঘৰখন মানে নিজৰ পাকঘৰটোত সোমাবলৈকে ভাল লাগে নহয়নে বাৰু এয়া চাওক মই এতিয়া এইটো ডাৰ্জবিলাক এয়া সোমোৱাই ল'ম এনেদৰে এডাল একেবাৰে লেতেৰা হৈ আছিলে এডাল দেখিছেনে এডাল এতিয়া লেতেৰা হৈয়ে আছে এইবিলাক ধূলি চুলি পৰি এডালো চফা কৰিম আৰু এইখিনি দেখিছেনে এইবিলাক যদি চফা কৰি ৰাখোঁ নিশ্চয় সুন্দৰ লাগে নহয়নে বাৰু এয়া এনেদৰে এতিয়া এইবিলাক চফা কৰি লৈছোঁ কৰিয়ে আছোঁ এইবোৰ টেমাবিলাক চফা কৰি লৈছোঁ ডিবাবিলাক তাৰপৰা এতিয়া ভাতো বনাইছোঁ লগে ইয়াত মটৰ দেখিছেনে এই মটৰখিনি এতিয়া বইল কৰিম মটৰ ঘুগুনি বনাম আপোনালোকে কোনে ঘুগুনি খাই ভাল পায় বাৰু আমি মাজে খাওঁ এনেদৰে মটৰৰ ঘুগুনি কামো কৰি আছোঁ এইপিনে দেৰিও হৈ গৈছে ভাত বনাবলৈ সকলোবিলাক কৰিবলগীয়া হৈছে গম পাইছেনে এডালো এডালো দেখিছেনে কিমান লেতেৰা হৈ আছে আৰু এডালো মই এতিয়া চফা কৰিমগৈ ইতিমধ্যে ভাত সিজিলে মটৰখিনিও বইল কৰি ল'লোঁ ঘুগুনি বনাবলৈ আৰু এতিয়া বনাম মটৰৰ ঘুগুনি বইল কৰি ল'লোঁ যিহেতু আৰু একদম নক'বই তাৰ মাজতে এইবিলাক পাকঘৰৰ যি যাৱতীয় বস্তু আছে সেইবিলাক চফা কৰি আছোঁ ৰেগডালো ধুলোঁ মেলিলোঁ আৰু আপোনালোকক দেখাম মই কেনেকৈ চফা কৰি মেলি আকৌ এতিয়া বটল চটলবিলাক চব ধুনীয়াকৈ সুন্দৰকৈ সকলো ভৰাই মেলি লৈছোঁ বস্তুবিলাক লেতেৰাবিলাক পেলাই দিছোঁ আৰু এতিয়া ভাত বনাইছোঁ আৰু ভাতৰ লগত কি বনাইছোঁ আপোনালোকক দেখাইছোঁ চাব দেই এইফালে পিঁয়াজ ৰচুন আদা এইবিলাক লৈ লৈছোঁ গুচাই ল'ম গুচাই মেলি এতিয়া এইখিনি পেষ্ট বনাই ল'ম এইফালে এটা কণী বইল কৰি লৈছোঁ আৰু এই কণীটোৰ পৰা এটা ৰেচিপি বনাম দেখাই আছোঁ আপোনালোকক আৰু এইফালে এয়া ৰচুন আদা এইখিনি লৈ লৈছোঁ ইয়াতে এইখিনি এতিয়া খুন্দি ল'ম পেষ্ট বনাই ল'ম খুন্দি লৈছোঁ লগতে এয়া পিঁয়াজ কেইটা সৰু এনেকৈ ইয়াত ভৰাই দিছোঁ এইখিনি কেটালি ল'ম লগতে প্ৰথমতে এয়া মটৰ ঘুগুনিখিনি তেল মাৰি ল'ম ইয়াতে আকৌ বনাই ল'ম কুকাৰটোতে যিহেতু গোটেইখিনি সম্পূৰ্ণকৈ
সিজি নগ'ল, গতিকে আকৌ তেল মাৰি অকণমান সিজাই দিম। সেইকাৰণে মই এইটো যে চফা কৰিছিলোঁ মোৰ ৰেগটো, ইয়াতে সকলো মছলা ভৰাই থৈছোঁ ধুনীয়াকৈ সুন্দৰকৈ প্ৰত্যেকটো বটলতে বেলেগ বেলেগ। ইয়াৰ পৰা মই এতিয়া মছলা উলিয়াই ল'ম। এনেকৈ মই অন্য মছলা একো নিদিওঁ, আজৱাইন কেইটামান দিম, সেইকাৰণে এতিয়া আজৱাইনৰ টেমাটো উলিয়াই লৈছোঁ। তেল গৰম কৰি ল'লোঁ, এয়া আজৱাইন কেইটামান দি দিছোঁ, গোন্ধটো অকণমান ধুনীয়া ওলায় আৰু হজমো হয়। আজৱাইনৰ পৰা পেটৰ কাৰণেও ভাল, গতিকে সেয়া দি ল'লোঁ আজৱাইন কেইটামান। দি দিলোঁ পিঁয়াজ। আগতে হালধি দিয়া নাছিলোঁ বইল কৰোঁতে, গতিকে ইয়াতে তেলতে অকণমান হালধি দি দিলোঁ। এতিয়া হালধি দি ল'লোঁ। এতিয়া মটৰখিনি ইয়াতে তেল মাৰি দিম। এতিয়া চাওঁ আহক কণীৰ ৰেচিপিটো। মানে ঠিক কণী চপৰ নিচিনাই হ'ব আৰু, কণী চপ বুলিয়ে কৈছোঁ। আৰু যিখিনি পেষ্টখিনি বনাই থৈছিলোঁ, এয়া নহৰু, পিঁয়াজ, আদা, এই পেষ্টখিনি ইয়াতে দি দিছোঁ। দিছোঁ নিমখ অকণমান, সোৱাদ অনুযায়ী নিমখ, অকণমান চিলি পাউডাৰ, অকণমান ধনিয়া পাউডাৰ ল'লোঁ। এনেকৈ এইখিনি আটা আছিলে, পাহৰিলোৱে ক'বলৈ, আটা লৈছিলোঁ 1 কাপমান। এইটো এটা কেঁচা কণীটো ভাঙি ইয়াতে দি দিম। কেমেৰা ধৰিবলৈ মানুহ নাই, গতিকে মই এনেকৈয়ে কৰিছোঁ, আপোনালোকে মিলাই ল'ব আৰু এতিয়া এয়া কণীটো ইয়াতে মিহলাই দিম মিশ্ৰণখিনিৰ লগত একেলগতে। এয়া এতিয়া অকণমান চামুচেৰে লৰাই লৈছোঁ, কিন্তু হাতেৰে লৰালে বেছি চামুচেৰে মিহলাই লৈছোঁ। যদি হাতেৰে মিহলাই তেতিয়া বেছি ধুনীয়া হ'ব। এতিয়া মই হাতেৰে মিহলাম আৰু ইয়াতে অকণমান পানী দি লওঁ। প্ৰথমতে অকণমান, এয়া এনেকৈ উপকৰণখিনি মিহলাই ল'লোঁ। দেখিছেনে মিশ্ৰণটো? এইফালে এয়া কেৰাহীত তেল দি ল'লোঁ আৰু এয়া যিটো কণী বইল কৰি লৈছিলোঁ, বইল কণীটো এয়া 4 টুকুৰা কৰি লৈছোঁ। আৰু এয়া দেখিছেনে উপকৰণখিনি? ইয়াতে এতিয়া এনেকৈ সুন্দৰকৈ লাড়ু বনাই দিম, কণীটো ঢাক খোৱাকৈ। আৰু এয়া তেলত সোমাই ভাজি ল'ম। এয়া আৰু এটা এনেকৈ বনাই থ'লোঁ। ইয়াত দি দিবি, এয়া এয়া চব হ'লনে কণী চপ কিমান ধুনীয়াকৈ। আৰু এনেদৰে যদি মিহল কৰি বনাই খায়, বজাৰতকৈ বহুত ধুনীয়া হ'ব, বহুত বনেই ভাল লাগিব খাই। বনাই খাই চাবচোন এবাৰ। এয়া চব এয়া চব কিমান সুন্দৰ। আৰু এয়া হৈ গ'ল মোৰ কণী আৰু আটাৰ মিশ্ৰণেৰে বনোৱা কণী চপ। আৰু এইটো বেছি থকাখিনি ইয়াত পকৰি বনাই দিলোঁ। এইটো চব, সেইটো মই এতিয়া খাম। সেইটো চব পকৰি খাবলৈ এনেকৈ বহুত ধুনীয়া লাগে। পকৰি বনাই খালেও ভাল লাগে আৰু চব বনাইও এনেকৈ খাব পাৰে। বেচন নিদি এনেকৈ আটা দি বনাই খাই চাবচোন, ভাল লাগে। খালি কণী এটা দি দিব লগতে, তেতিয়া মানে অকণমান চফ্ট হয় আৰু বেছি ভাল লাগে। অকণমান যদি তেলো দি দিয়ে তেতিয়াও বেছি ভাল লাগে। মই তেল দিয়া নাই কিন্তু। মজা। আৰু এয়া হৈ গ'ল মটৰ ঘুগুনি ৰেডি মোৰ, দেখিছেনে? এয়া মটৰ ঘুগুনি।
আৰু ইতিমধ্যে ভাত পানী খাই মেলি শেষ হ'ল আৰু আজৰি হ'লোঁ আজৰি হৈ আকৌ পাকঘৰত অকণমান কাম আছিলে সেইখিনিও চিজিল কৰি ল'লোঁ আৰু এয়া চাওক মোৰ একডাল এনেধৰণে এতিয়া চাফা কৰি মেলি এয়া চাওক এতিয়া চাফা হৈ গ'ল নাই বাৰু দেখিছেনে অকণমান ধূলি চুলি লাগিলে চাফা কৰি থৈ দিলে ভাল লাগে আৰু এয়া বটলবোৰ চব মই এনেকৈ ছেটিং কৰি দিলোঁ এইখিনি আজিৰ দিনটোত বহুত দিনৰ পৰা কৰিম ভাবি আছিলোঁ সময় পোৱা নাছিলোঁ আৰু আজি এয়া সকলোখিনি ক্লিয়াৰ কৰি দিলোঁ এইফালে এডাল আৰু এনেকৈ চাফ চিকুণ কৰি থ'লে নিশ্চয় নিজৰ মনটোৱেই ভাল লাগে নহয় এতিয়া আহিছোঁ বাৰীলৈ আৰু আজি বাৰীত বৰ বিশেষ কাম কৰিবলৈ মই সময় পোৱা নাই আৰু অৰুণ গাইক লগাই থৈছোঁ যিহেতু তেওঁ কি কৰিছেনো তাকে চাবলৈ আহিছোঁ এইফালে সেয়া ঘাঁহ বনবোৰ প্ৰায় অতালেই এইখিনি চাফা কৰিলে আকৌ এইফালে এয়া কৰি আছে এইখন এয়া হ'ল উৰহী গছৰ হেন্দালি এখন অকণমান ভাগিছে এনেকৈ হাৱলি গ'ল আৰু এইফালে ঘাঁহখিনি আজি দিনটো লাগিও শেষ কৰিব পৰা নাই মানে শেষ নহ'বই নেকি আজি কাইলৈও লাগিব এটা দিন এয়া কিমান ঘাঁহ আছে দেখিছেনে আৰু ঘাঁহৰ মাজতে বৰল ওলালে বৰলখিনি বাৰু মই খেদাই দিলোঁ দৰৱ স্প্ৰে কৰি নহ'লে য'তে ত'তে বৰলে বাঁহ লৈ আছে আৰু সেই তাৰ পৰা এনেকৈ কৰি চাফা কৰি এইফালে ইমানখিনি হৈছেগৈ আৰু এইফালে আছে আৰু আজি বতৰটো ধুনীয়া হৈ আছে দেখিছেনে ডাৱৰো নহয় ৰ'দো নহয় মানে ইমান গৰমো নাই আজি বতৰ ভাল কাম কৰিবলৈ ভালেই হৈছে বাৰু এয়া আৰু চাওঁতে এয়া গধূলিয়ে হ'লহি আৰু বতৰ পুনৰ আকৌ ডাৱৰীয়া কৰি বৰষুণ দিলে বহুত জোৰে বৰষুণ দিলে অলপ আগতে আৰু এতিয়া অকণমান এৰিছে দেখিছেনে এয়া পানী হৈয়ে আছে চোতালত পুৰা বৰষুণ আৰু এতিয়া আবেলি চাহ খাব হ'ল অকণমান চাহ বনাওঁ আৰু চাহ খাওঁগৈ মোৰ ভিডিঅ'টো সামৰিম আৰু এতিয়া এয়া চাহ একাপ খাব লৈছোঁ লাল চাহ ৰঙা চাহ আবেলি সময়ত চাহ খাওঁ আৰু লগতে গাঁৱলীয়া মানুহ গাঁৱৰ কথা এয়া ভীমকল এটা লৈ লৈছোঁ বহুত মিঠা ভীমকলটো ভীমকল এটা খাওঁ চাহৰ লগত ৰঙা চাহৰ লগত ভীমকল এয়া বহুত মিঠা কলটো আপোনালোকে খাই নাই বাৰু ভীমকল ঘৰৰ গছৰ হয় আৰু ভিডিঅ'টোৰ মাজত বহুত খৰকৈ শব্দ হৈছে সেয়া ফেনৰ শব্দ আৰু ইমান গৰম মানে বহুত বেছি গৰম ভিতৰত সেইকাৰণে ফেনখন নচলায়ো নোৱাৰি চলোৱাৰ কাৰণে বহুত বেছি শব্দ হ'ল বেয়া নাপাব আপোনালোকে চাউণ্ডটোৰ কাৰণে বহুত শব্দ হ'ল মই এতিয়া এডিট কৰোঁতে শুনিছোঁ কিন্তু উপায়ো নাই কাটিবও নোৱাৰি গতিকে সেয়া ফেনৰ শব্দ হয় আৰু গৰমৰ কাৰণে চলাই লৈছিলোঁ বেয়া নাপাব আৰু এতিয়া চাহ তাহ খাই উঠিলোঁ আৰু ভিডিঅ'টো সামৰিবলৈ লৈছোঁ আৰু এইখিনিতে কওঁ আপোনালোকক মই ইয়াৰ আগৰ ভিডিঅ'টোত দিলোঁ আমি দুখন সুন্দৰকৈ ঠাই ফুৰি আহিলোঁগৈ তেজু আৰু নামচাই আৰু কামলাং ৰিজৰ্ট আৰু ডিয়াৰ ৰিজৰ্ট চাই তালৈ গৈ বহুত বেছি ভাল লাগিলে আৰু ঠাইডোখৰ বহুত নিৰিবিলি আৰু নিজে মানে প্ৰকৃতিৰ লগত অকণমান খন্তেক জিৰাবলৈ বহুতেই বেছি ভাল লাগে মানসিকভাৱে বহুতখিনিয়ে আনন্দ লাভ কৰিলোঁ তালৈ গৈ আৰু নিজৰ বাই ভনী ভাই ককাই ভাগিন ভতিজা সকলোৱে একেলগতে গৈছিলোঁ বহুত বেছি ফূৰ্তি কৰিলোঁ বহুতেই ভাল লাগিলে আপোনালোকক দিলোঁ মই ইয়াৰ আগৰ ভিডিঅ'কেইটা দুটা ভিডিঅ' দিলোঁ আপোনালোকে চাব তাত আৰু নিশ্চয় আপোনালোকে যাওঁ বুলি ক'লে জেগাকেইডোখৰলৈ যাব পাৰিব বহুত সুন্দৰ জেগা আৰু আজিৰ ভিডিঅ'টো বিশেষ তেনেকৈ একো নাই তথাপিতো
যি বনালোঁ আৰু যি কৰিলোঁ আপোনালোকক দেখালোঁ ঘৰখন পৰিপাটি হৈ থাকিলে পৰিষ্কাৰ হৈ থাকিলে নিজকে বহুত বেছি ভাল লাগে নহয়নে বাৰু সময় আমি নাপাওঁ সকলোৰে সময় নাই আজিকালি সময় পাবলৈ নোহোৱা হৈছে আৰু সময় থাকিলেও এলাহৰ কাৰণে কাম বন কৰিবলৈ মন নাযায় গতিকে কেতিয়াবা অকণমান সময় উলিয়াই ঘৰখন অকণমান চিজিল কৰিবলৈ মন যায় পৰিপাটি কৰিবলৈ মন যায় গতিকে সেয়ে আজি অকণমান সময় উলিয়াই নিজৰ মনটোকে অকণমান সবল কৰি লৈ কামখিনি কৰিলোঁ আৰু দেওবাৰৰ বিশেষ এয়াই আছিলে আৰু আপোনালোকে আটাৰ লগত যিটো কণী চব বনাইছিলোঁ সেইটো বনাই খাই চাব পাৰে ভালে লাগে ঘৰতে পোৱা সহজতে পোৱা বস্তু আটাটো থাকে সকলোৰে কণীও থাকে গতিকে বনাই খাই চাব পাৰে ভালে লাগে আৰু কি কওঁ আপোনালোক সকলোকে ভগৱানে কুশলে ৰাখক মংগলে ৰাখক তাকে কামনা কৰিলোঁ মোৰ ভিডিঅ'বিলাক চাব আপোনালোকে আৰু যিসকলে চাই সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ আৰু আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব কমেণ্ট কৰিব লাইক কৰিব আৰু নতুনকৈ যদি চাইছে বেয়া নাপায় যদি ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই